কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া যেহেতু বিহু বতৰ সেই কাৰণে মই আজি পুনৰ এটা বিহুৰ ৰেচিপিকে লৈ আহিছো আজি মই বনাম নাৰিকলৰ চিৰা আৰু আপোনালোক হয়তো বহুতে বনাব জানে কিন্তু যিসকলে নাজানে চাব পাৰিব আৰু মইনো কেনেকৈ বনাইছো হেতুকে দেখুৱাম তেনেহলে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু মই যেহেতু কলুৱে নাৰিকলৰ চিৰা বনাব লৈছো সেই কাৰণে নাৰিকলটো লাগিবই প্ৰথমতে নাৰিকলখিনি মই বাকলিটো এৰাই লৈছো ভিডিঅ'ত দেখুৱা ধৰণে তেতিয়াহে ধুনিয়া বগা বগা হ'ব সেই কাৰণে বাকলিখিনি গুটেখিনি ধুনিয়াকৈ গুছাই লম আৰু আজি মই যি ধৰণে নাৰিকলৰ চিৰা বনাব গৈ আছো এই ধৰণে বনালে খুব ধুনিয়া জৰজৰীয়া হয় নাৰিকলৰ চিৰা একেবাৰে চাউলৰ পৰা কিনিব পোৱা চিৰাটো যেনেকুৱা হয় দোকানৰ পৰা ঠিক তেনেকুৱাই হয় দেখিবলৈ আপোনালোকে নিশ্চয় দেখিয়ে পাব হেকৰলৈকে চালে তো এয়া মোৰ গুটেখিনি বাকলি গুছাই লোৱা হৈ গ'ল এয়া দেখিছেনে আৰু এতিয়া যেহেতু অলপমান লেতেৰা হৈ আছে এবাৰ ধুই লম আৰু এয়া মই গুটেখিনি ধুনিয়াকৈ ধুই ললো আৰু তাৰ পাছতে এইখিনি ৰুকি ল'ব লাগিব এয়া মই ৰুকনিৰ ডাঙৰ সাইডটো লৈছো আৰু ভিডিঅ'ত দেখুৱা ধৰণে ৰুকি লৈছো এয়া বেছি সময় নালাগে খুব ধুনিয়াকৈ হৈয়ে যায় এয়া অলপমান কৰি হ'ল একে ধৰণে মই এতিয়া গুটেখিনি কৰি লম মই চুটি ৰুকিছো কিছুমানে দীঘল কৰি ৰুকি লয় বাৰু আৰু এয়া মোৰ গুটেখিনি ৰুকি লোৱা হৈয়ে গ'ল এটা নাৰিকল লৈছো যেহেতু মই বেছি হোৱা নাই অলপমানই হৈছে তাৰ পাছত মই এখন কেৰাহী পাতি লৈছো আৰু তাৰ পাছতে ৰুকি লোৱা নাৰিকলখিনি দি দিছো এয়া আৰু যেহেতু মই কৈছোৱে এটা নাৰিকল লৈছো তাৰ অনুপাতত মই 1 কাপ চেনি ব্যৱহাৰ কৰিছো এতিয়া চেনিখিনিও তাৰ ওপৰতে দি দিছো আপোনালোকে ইচ্ছা কৰিলে চেনি আৰু নাৰিকলখিনি আগতেও মিক্স কৰি ল'ব পাৰে মই একেলগে কেৰাহীত দি পিনে মিক্স কৰি লৈছো আৰু গেছটো একদম লো ফ্লেমত ৰাখি লো টু মিডিয়ামত ৰাখি পিনে এই গুটেখিনি লৰাই থাকিম চেনিখিনি গলি যোৱালৈকে অলপমান গেছৰ ফ্লেমটো বঢ়াইও ৰাখিব পাৰি কিন্তু চেনিখিনি গলি যোৱাৰ পিছত গেছটো একদম মিডিয়াম কৰি ভাজি থাকিব লাগে নহলে ৰঙা পৰি যাব পাৰে এয়া দেখিছেনে চেনিখিনি ধুনিয়াকৈ গলিয়ে গ'ল এতিয়া এইখিনি পুনৰ শুকাই ডাঠ হৈ অহালৈকে মই ভাজি থাকিম 15 মিনিট মান লাগে গুটেখিনি আপোনাৰ চেনি গলি পিনে ডাঠ হৈ অহালৈকে কিন্তু নাৰিকলৰ লাৰু বনাতকে এটো চিৰা বনাবলৈ বহুত বেছি ইজি হয় লাৰু বনাবলৈও ইজি হয় বাৰু যিসকলে জানে ভালকে কিন্তু এটো জুখটো চাই থাকিব লাগে ন কিন্তু চিৰা বনালে জাস্ট লৰাই থাকিলে হ'ল চেনিখিনি শুকান হৈ একদম জৰজৰীয়া হৈ অহালৈকে এয়া চামুচখনত লাগি থকাখিনি মই গুছাই দিছো আৰু পুনৰ এতিয়া এইখিনি লৰাই আছো আৰু দেখিছেনে এইখিনি লৰাওতে কি ধুনিয়াকৈ চিৰাখিনি এটা এটা হৈ যাব ধৰিছে হ'বই আৰু বেছি সময় নালাগে এয়া হৈয়ে গ'ল লৰাই এইখিনি সময় যে খুব ভাল লাগে যেতিয়া এৰাই যায় এটা এটা হৈ যায় বহুত ভাল লাগে নাৰিকলৰ চিৰা ৰেডি হৈয়ে গ'ল খুব কম সময়ৰ ভিতৰতে আৰু খুব সহজতে আৰু এতিয়া মই দেখুৱাই দিছো এবাৰ কি ধুনিয়া জৰজৰীয়া হৈছে চাবচোন দেখিছেনে এটা এটা হৈছে পুৰা এয়া আৰু মই এয়া হাতত লৈও দেখুৱাই দিছো এবাৰ ওচৰৰ পৰা এইখিনি আপোনালোকে বটলত ভৰাই বহু দিনলৈকে থৈ দিব পাৰে ধুনিয়া হৈ থাকে যেহেতু এতিয়া ঠাণ্ডাৰ দিনত বহু দিনলৈকে ভালে থাকে আৰু তাৰ পাছতে মই এয়া পৰিবেশনৰ কাৰণে উলিয়াই লৈছো আপোনালোকে পৰিবেশনটো চাই কেনেকুৱা পাইছে জনাব লগতে ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাব তেনেহলে লগ পাম নতুন এটি ভিডিঅ'ৰ হৈতে থ্যাংক ইউ